নমস্কাৰ, মই জ্যোতিষী হেমন্ত কাশ্যপ। এষ্ট্ৰলাইভ অসমৰ মাহেকীয়া ৰাশিফললৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। ডিচেম্বৰ মাহৰ মকৰ ৰাশিৰ যি ফলদান, সেই ফলদানসমূহ মই আপোনালোকৰ মাজত কৈ যাম। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই মাহত সন্তানৰ ক্ষেত্ৰত চিন্তা থাকিব পাৰে, সৰ্প ভয় আহিব পাৰে, সৰ্পৰ ভয়ৰ সম্ভাৱনা আছে, সাৱধান থাকিব। অগ্নি ভয় আহিব পাৰে, জুইৰ পৰা সাৱধান থাকিব। জুই, পানী ইত্যাদিৰ পৰা আপোনালোকে এই মাহটোত যথেষ্ট সাৱধান থাকক। স্বজন বিৰোধ আহিব পাৰে, মনত যথেষ্ট চঞ্চলতা থাকিব, কিন্তু ইয়াৰ মাজত আপোনালোকৰ আশাৰ সঞ্চাৰো হ'ব, দ্ৰব্য লাভ হ'ব আৰু ৰাজহুৱা সন্মানো এই মাহত আপোনালোকে পাব। মানসিক পীড়া থাকিব পাৰে আপোনালোকৰ মাজত, কিন্তু তাৰ মাজত আপোনালোকৰ দাম্পত্য সুখো আছে, অৰ্থপ্ৰাপ্তিৰ যুগ আছে। ব্যৱসায়ীসকলৰ কাৰণে এই মাহটো যথেষ্ট শুভদায়ক। স্বাস্থ্যৰ ক্ষেত্ৰত যথেষ্ট উন্নতি দেখা পাইছোঁ। এই মাহত আপোনালোকৰ প্ৰশংসা লাভৰ যুগ আছে আৰু সামাজিক সন্মান পাব, বন্ধুৰ সহায় পাব, সম্পত্তি লাভ আছে, হঠাৎ শ্ৰীবিধি আৰু আপোনাৰ প্ৰভাৱসমূহ প্ৰতিফলিত হ'ব এই মাহত। এই মাহত এটা পূৰ্ণিমা আৰু এটা অমাৱস্যা আছে। যিসকলৰ চন্দ্ৰ পাপ পীড়িত হৈ আছে, সেইসকল জাতক জাতিকাই যদি পূৰ্ণিমা নিশি পালন কৰে, তেওঁলোকৰ ক্ষেত্ৰত যথেষ্ট শুভ ফলদায়ক হ'ব। আৰু যিসকল জাতক জাতিকাৰ শনি পাপ পীড়িত হৈ আছে, সেইসকল জাতক জাতিকাই যদি অমাৱস্যাৰ দিনাখন শ্ৰী শ্ৰী মা কালী মন্দিৰ দৰ্শন কৰে, তেনে কৰিলে আপোনালোকৰ শনিৰ যি অশুভ দুখ, সেই দুখৰ পৰা খণ্ডন হ'ব। ধন্যবাদ। এই আছিলে আজিৰ ডিচেম্বৰ মাহৰ ৰাশিফল। এতিয়া মই জ্যোতিষী হেমন্ত কাশ্যপে এষ্ট্ৰলাইভ অসমৰ মাহেকীয়া ৰাশিফলৰ পৰা বিদায় মাগিছোঁ। আপোনালোকৰ দিনবোৰ শুভ হওক। ধন্যবাদ।